মেডাম মেফিয়ে জগৰ লগালে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। অকল শংকৰ সংঘৰ সংগীসকলহে সংস্কাৰী নেকি, যে আমি আহোম মানুহখিনি অসংস্কাৰী নেকি? 500 টকাৰ ধৰ্মদণ্ডৰ নিৰ্দেশনাৰে সংগীপদ বাতিল। গহপুৰৰ ককিলাগুৰিৰ এয়া চাও চন্দ্ৰ বৰুৱা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ককিলাগুৰি প্ৰাথমিক শাখাৰ সংগী চাও চন্দ্ৰ বৰুৱা। কেইবা বছৰ ধৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্য হিচাপে সংঘৰ কাম কাজত অংশ লৈ অহা বৰুৱাই পূৰ্বাঞ্চল টাই সাহিত্য সভাৰো সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। সেই সূত্ৰেই 31 জানুৱাৰীত ককিলাগুৰিত অনুষ্ঠিত মেডাম মেফি অনুষ্ঠানতো সভাপতিত্ব কৰিছিল লোকজনে। আৰু তাতেই খৰ্গহস্ত হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ। সংঘৰ সংবিধান উলংঘনৰ অভিযোগ আনি ককিলাগুৰি শাখাই প্ৰেৰণ কৰিলে এই পত্ৰ। টাই সাহিত্য সভাৰ সভাপতি হৈ মই আজি 8 বছৰ হ'ল। 8 বছৰ মেডাম মেফি উদযাপন কৰি আহিছোঁ, মই সভাপতিত্ব কৰি আহিছোঁ। ক'লে যে আপোনালোকে এইটো কাম কৰিলে, যে টাই সাহিত্য সভাৰ হৈ পেলাই আপুনি মেডাম মেফি পাতিলে, মেডাম মেফিত আপুনি সভাপতিত্ব কৰিলে, গতিকে আপোনাক এই পত্ৰৰ যোগেদি আপোনাক মানে আমাৰ প্ৰাথমিকৰ সংগীৰ পৰা বাতিল কৰা হ'ব, 500 টকা জৰিমনা সহ। ককিলাগুৰি শাখাৰ সম্পাদক ব্ৰুনেশ্বৰ বৰা স্বাক্ষৰিত এই পত্ৰত স্পষ্টকৈ উল্লেখ, মেডাম মেফিত অংশ লোৱাৰ বাবে বাতিল কৰা হৈছে চন্দ্ৰ বৰুৱাৰ সংগী পদ। পুনৰ সংগী পদ পাবৰ বাবে ভৰিব লাগিব 500 টকাৰ দণ্ড আৰু হ'ব লাগিব সংস্কাৰ। সংঘৰ এই আজব সিদ্ধান্তৰ বিষয়ে পত্ৰযোগে জ্ঞাত হোৱাৰ পাছতেই প্ৰশ্ন চন্দ্ৰ বৰুৱাৰ। বিগত 8 বছৰ ধৰি একে কাম কৰি অহাৰ পাছত এইটো বৰ্ষতহে কিয় সংঘই গ্ৰহণ কৰিলে এই সিদ্ধান্ত? তেওঁলোকে মোক সংস্কাৰ হ'বলৈ কৈ আছে। আমি আহোম জাতিখিনি অসংস্কাৰী নেকি? সংস্কাৰ কিহৰ কাৰণে হ'ব লাগে? আমি অসংস্কাৰী নহয় নহয়। যে মেডাম মেফি মাংগলিক অনুষ্ঠান বুলি তেওঁলোকে ইয়াত লিখিছে, যদি মাংগলিক অনুষ্ঠানেই হয়, মাংগলিক অনুষ্ঠানত মই অংশগ্ৰহণ কৰাত মোক কিয় অসুবিধা থাকিল? মই সংগী বাতিলেই হৈ থাকিম যি পৰ্যন্ত তেওঁলোকে মোক এই বাতিলৰ উচিত উত্তৰ দিব নোৱাৰে। মই বাতিল হিচাপে মই জীৱন নিৰ্বাহ কৰিম। মহাপুৰুষজনৰ আদৰ্শ আৰু উদাৰতা প্ৰচাৰৰ বিপৰীতে সংঘৰ নামত একাংশই সততে দেখুৱাই অহা এনে সংকীৰ্ণতাক লৈ উত্থাপিত হৈ আহিছে প্ৰশ্ন, চৰ্চা, তৰ্ক বিতৰ্কৰ। কিন্তু তাৰ পাছতো যেন এই সংকীৰ্ণতা ৰোধৰ বাবে আত্মসমালোচনাৰ কোনো প্ৰয়োজনেই অনুভৱ নকৰে সংঘৰ এনে একাংশ বিষয়ববীয়াই, যাৰ বাবেই প্ৰায় সূচনা হৈ আহিছে এনে পৰিস্থিতি বিবাদ বিতৰ্কৰ। ইপিনে এই ঘটনাৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ। পদাধিকাৰগৰাকীৰ মন্তব্য, বিচাৰ বিবেচনাৰে সমাধান কৰা হ'ব এই বিষয়। ৰঙিয়াৰ পৰা অংকুৰ কলিতা আৰু গহপুৰৰ পৰা বিপ্লৱ নেওগৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।